নমস্কাৰ। আজি মই আপোনালোকে পাকঘৰত থকা সামগ্ৰীৰে বনাব পৰা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এয়া মই গেছত 1 লিটাৰ গাখীৰ উতলাই লওঁ। এয়া মই 1 লিটাৰ গাখীৰ দি দিছোঁ। হাই ফ্লেমতে উতলাম। এয়া মই এচামুচ আটা লৈছোঁ। আটাখিনিত অলপ পানী দি ঘোল এটা ৰেডি কৰি লওঁ। এয়া মই বাতিটোত ঘোল এটা ৰেডি কৰি ল'লোঁ। এয়া গাখীৰো উতলিব লৈছে। এয়া গাখীৰখিনি উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। এয়া ল' কৰি দিলোঁ। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া যিটো মই ঘোল ৰেডি কৰি থৈ দিছিলোঁ, এই ঘোলটো অলপ অলপকৈ দি ইয়াতে মিলাই যাম। একেবাৰে নিদিব, কম কমকৈ দি এইদৰে মিলাই ল'ব। এয়া মই গোটেইখিনি দি দিলোঁ। একেবাৰে দি দিলে গোটা গোটা হৈ যাব পাৰে। এইদৰে গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি দিব। ল' কৰি দি ঘোলটো এইদৰে দি দিব। গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিবৰ কাৰণে মই গেছটো অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এয়া মই এবাটি দৈ লৈছোঁ। দৈখিনি মই ইয়াত কম কমকৈ দি গাখীৰখিনি এইদৰে মই ফটাই লওঁ। এয়া গাখীৰখিনি ফাটিব লৈছে। এয়া মই গাখীৰখিনি ফটাই ল'লোঁ এইদৰে। আপোনালোকে দৈ নাথাকিলে ভিনেগাৰো দিব পাৰে আৰু নেমুৰ ৰসো দিব পাৰে। এইদৰে ফটাই লৈ এয়া মই ষ্টীলৰ চালনীখনত ইয়াতে মই এইদৰে চেকি লওঁ। পানীটো নিদিওঁ। ইয়াৰ পৰা মই পানীখিনি এইদৰে গুচাই ল'লোঁ। আপোনালোকে যদি ভিনেগাৰ বা নেমু দিয়ে তেতিয়া পানীৰে ধুই দিব। এয়া মই দৈ দিছিলোঁ, সেইকাৰণে মই নুধুলেও হৈ যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই ফটাই লোৱা চানাখিনি এইদৰে দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ জোখত চুজি, 3টা ইলাইচি আৰু এয়া চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। 5-6 চামুচ পাউডাৰ গাখীৰ। এতিয়া মই মিক্সিত এইখিনি এবাৰ মাৰি ল'ম। মই মিক্সিত গোটেইখিনি এইদৰে মাৰি ল'লোঁ। এয়া মই কেক বনোৱা বাতিটো লৈছোঁ। ইয়াতে ঘি সানি লৈছোঁ। এতিয়া মই মিঠাই মিশ্ৰণখিনি ইয়াতে দি দিম। এয়া মই মিক্সিৰ জাৰটোৰ পৰা ইয়াতে গোটেইখিনি দি দিলোঁ। ভালদৰে অলপ এইদৰে ঢেপঢেপাই দি দিম। এইটো ৰেডি হৈ গ'ল। এয়া মই গেছত চচপেন এটা দি দিছোঁ। ইয়াতে মই এখন প্লেট এইদৰে ওলটাই দি দিছোঁ। ইয়াত মই ষ্টেণ্ড এডালো দি দিম। এতিয়া মই মিঠাইৰ পাত্ৰটো ইয়াতে দি এইদৰে দি মই গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই এয়া ঢাকনি এখন লৈছোঁ। ঢাকনিখনত এইদৰে কটন কাপোৰ এখন দি দিব যাতে পানীৰ টোপাল মিঠাইটোত নপৰে। 15 মিনিট সময় এইদৰে মই থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই 15 মিনিট সময়ৰ পাছত চাইছোঁ মিঠাইটো ভালদৰে হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ মই ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই উলিয়াই ল'ম। এয়া মই মিঠাইটো উলিয়াই ল'লোঁ। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। এয়া মই 15 মিনিট সময়ৰ পাছত চাইছোঁ মিঠাইটো ভালদৰে হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই মিঠাইটো উলিয়াই ল'লোঁ। এতিয়া মই মিঠাইটো উলিয়াই ল'লোঁ। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি ল'ম। 15 মিনিট সময়ৰ পাছত চাইছোঁ মিঠাইটো ভালদৰে হৈ গৈছে। এতিয়া মই নমাই ল'ম।
এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। ইয়াত মই মাজত পিস্তা এইদৰে দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে এয়া মই পিচ পিচকৈ কাটি লৈ ল'লোঁ। এতিয়া মই এপিচ আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে? মিঠাই মোৰ ৰেডি হৈ গ'ল। এইদৰে মই প্লেটত উলিয়াই লওঁ। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।